নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইচএছৰ যদি ৰিজাল্টৰ কথা কয় তেতিয়াহ'লে ৰিজাল্ট কাইলৈ দিয়াৰো সম্ভাৱনা আছে 24 এপ্ৰিলত, নতুবা ফাৰ্ষ্ট উইকত দিব মে' মাহৰ। চ' ভালেমানখিনি ভিডিঅ' দেখিয়ে আছোঁ, কিছুমান স্ক্ৰীনশ্বটো দেখি আছোঁ মই, ফেক স্ক্ৰীনশ্বট হয়। সেইখিনি স্ক্ৰীনশ্বটক আপোনালোকে বিশ্বাস নকৰিব। বহুত ষ্টুডেণ্টৰ আচলতে কনফিউজন হৈ আছে, বহুতৰ চিন্তা হৈ আছে, টেনশ্যন হৈ আছে কেতিয়া দিব। চ' মই সেইটো কাৰণে ভিডিঅ'টো বনাই দিছোঁ আপোনালোকক। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' গুগলত যদি আপোনালোকে মাৰি চায় এইচএছৰ ৰিজাল্টৰ কথা, এইচএছ ৰিজাল্ট যদি মাৰি চায় তেতিয়াহ'লে আপোনালোকে দেখা পাব ইয়াতে যোনটো প্ৰথম ৱেবছাইট আহিব। ইয়াতে আচলতে প্ৰথম ৱেবছাইটটোতে দিয়া আছে যে বিটুইন 22 এপ্ৰিল এণ্ড 30, 2024। চ' 22 এপ্ৰিল আৰু 23 এপ্ৰিলৰ মাজত দিব বুলি ইয়াতে উল্লেখ কৰা আছে। মই চাইছিলোঁ। চ' দিয়াৰ সম্ভাৱনা আছে আচলতে। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যেনেকৈ ক্লাছ 10ৰ ৰিজাল্ট মুকলি হ'ল তেনেদৰে মুকলি হ'ল। ইয়াতে উল্লেখ কৰা আছে যে লাষ্ট উইক অফ এপ্ৰিল 2024 বুলি দিয়া আছে, মানে কাইলৈ দিবও পাৰে। ইয়াতে চান্স আছে দিয়াৰ, কাৰণ যেনেকৈ ক্লাছ 10ৰ ৰিজাল্টটো মুকলি হ'ল তেনেদৰে ৰাতিপুৱা আপোনালোকে গম পাবও পাৰে, ঠিক আছে। আৰু ৰিজাল্ট আপোনালোকে গম পাব যোনদিনা ৰিজাল্ট দিব সেইদিনাখনি ৰাতিপুৱাহে গম পাব, ঠিক আছে। চ' এইটোৱে আছিলে ভিডিঅ'। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।